মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে হাইলাকান্দি জিলাৰ এইবাৰ হৈ যোৱা সমূহীয়া পৰীক্ষাত যিখন গণিতৰ প্ৰশ্ন আহিছে তাৰ পৰা MCQ খিনি কৰিব লৈছোঁ। তোমালোকৰ চালে উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। এদিছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল হ'ব 0। তলৰ পৰিমেয় সংখ্যাটো হ'ল এতিয়া তলৰ কোনটো পৰিমেয় সংখ্যা সুধিছে। 3√2 মানে আছে আৰু যিকেইটা আছে তাৰ ভিতৰত 3/5টো হ'ব পৰিমেয় সংখ্যা। আমি জানো যিবিলাক সংখ্যা p/q আকৃতিত লিখিব পাৰি আৰু where q is not equal to 0 এইবিলাক হৈছে পৰিমেয় সংখ্যা। তলৰ কোনযোৰ সহমৌলিক সংখ্যা। এতিয়া সহমৌলিক সংখ্যা হৈছে 5 আৰু 7টো হ'ব সহমৌলিক সংখ্যা। তাৰমানে প্ৰত্যেকৰে মাত্ৰ উৎপাদক সেই সংখ্যা দুটাই হ'ব, বেলেগ উৎপাদক নাথাকে সিহঁতৰ মাজত। গতিকে ইয়াতে 5 আৰু 7 হ'ব। তাৰপিছত কৈছে যে তলৰ কোনটো শুদ্ধ। 4 নম্বৰটো তলৰ কোনটো শুদ্ধ সুধিছে। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো শুদ্ধ। বাকী প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা এইটো ভুল। প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এইটো ভুল। প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়, অখণ্ড সংখ্যাত মাইনাছৰ খিনিও সোমাই থাকে। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এইটোও নহয়, তাৰমানে একদম শুদ্ধ হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। তাৰপিছত কৈছে 5 নম্বৰটো চোৱা, তলৰ কোনটো অপৰিমেয় সংখ্যা সুধিছে। ইয়াত অপৰিমেয় সংখ্যা হ'ব √23টো হ'ব অপৰিমেয় সংখ্যা। তলৰ কোনটো বহুপদ ৰাশি নহয় বুলি কৈছে। মই কৈছিলোঁ বহুপদ ৰাশি হ'বলৈ হ'লে xৰ সহগটো সদায় এটা গোটা সংখ্যা হ'ব লাগিব আৰু ধনাত্মক হ'ব লাগিব। গতিকে ইয়াতে কোনটো নহয়হে সুধিছে, গতিকে C নম্বৰটো নহয়, কাৰণ C নম্বৰটোত ভগ্নাংশ আছে। চোৱা 1/x + 2/x আছে, বাকী গোটেইকেইটাত xৰ যিটো পাৱাৰ গোটেইকেইটাত ধনাত্মক আছে। এতিয়া 7 নম্বৰটো চোৱা, 2x³ + 6x² + x - 7 বহুপদ ৰাশিটোত x² সহগ কিমান হ'ব। x² সহগ হ'ব ইয়াতে 6। x - 5 বহুপদ ৰাশিটোৰ শূন্য হ'ব। x - 5 বহুপদ ৰাশিটোৰ শূন্য হ'ব 5। তলৰ কোনটো ৰৈখিক বহুপদ নহয় সুধিছে। কোনটো ৰৈখিক বহুপদ নহয়। ইয়াত ৰৈখিক বহুপদ নোহোৱা ৰাশিটো হৈছে xy। xyটো হৈছে ৰৈখিক বহুপদ নহয়। y অক্ষৰ আটাইতকৈ ওচৰৰ বিন্দুটো মনত ৰাখিবা। y অক্ষৰ আটাইতকৈ ওচৰৰ বিন্দু হ'বলৈ হ'লে xৰ মানটো আটাইতকৈ কম ক'ত আছে চাব লাগিব। xৰ মানটো আটাইতকৈ কম ক'ত আছে, 1 আৰু 3 আছে। গতিকে y অক্ষৰ আটাইতকৈ ওচৰৰ বিন্দুটো হ'ব কিমান, 1, 3। মূলবিন্দুৰ বাহিৰে ভুজ আৰু কুটি একে হোৱা চুকটো হৈছে প্ৰথম চুক আৰু তৃতীয় চুক। x অক্ষৰ ওচৰত থকা বিন্দুটো হ'ব x অক্ষৰ ওপৰত থকা বিন্দুটো হ'ব। x অক্ষৰ ওপৰত থকা বিন্দুটো হ'বলৈ হ'লে y মানটো 0 হ'ব লাগিব। মই এইবিলাক কৰাই দিয়া আছে। x অক্ষৰ ওপৰত থকা বিন্দুটো হ'বলৈ হ'লে y মানটো 0 হ'ব লাগিব। ইয়াত y মানটো 0 ক'ত আছে, প্ৰথমটোত আছে। চোৱা 3, 0। গতিকে ইয়াত y মানটো 0, গতিকে ইয়াত প্ৰথমটো হ'ব। তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয়। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কোনটো নহয় সুধিছে। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ b নম্বৰটো নহয়, 2x + 7, কাৰণ ইয়াত চলক এটাই আছে, x আছে, বাকী গোটেইকেইটাতে x আৰু y দুইটাই আছে। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ সমাধান কিমান হ'ব, অসীম হ'ব। তলৰ কোনটো সূক্ষ্মকোণ। সূক্ষ্মকোণ হ'বলৈ হ'লে 90 ডিগ্ৰীতকৈ কম। ইয়াত 90 ডিগ্ৰীতকৈ কম কি আছে, 60 ডিগ্ৰী আছে। a⁴0ৰ মান কিমান হ'ব, 1। এইটো তোমালোকে জানাই। বস্তু এটাৰ কিনা দাম 100 টকা হ'লে 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কিমান সুধিছে। 100 টকাত 10 টকা লাভ হৈছে, গতিকে বস্তুটো বিক্ৰী দাম কিমান হ'ব, 110 টকা হ'ব। 12, 15, 75 লসাগু কিমান হ'ব, এইটো তোমালোকে উলিয়াই চাবা, 300 ওলাব। px = 5x - 4x² + 3ৰ মান নিৰ্ণয় কৰা যদি x = 0 হয়। এতিয়া ইয়াতে xৰ মানটো বহুৱাই দিবা। 5xৰ মানটো বহুৱাই দিলে এইটো ৰিজাল্টটো আহিব 3 আহিব, +3 আহিব। +3টো ক'ত আছে, এই নম্বৰটোত আছে। 20 নম্বৰটো চোৱা, x⁴ x³ + x² + x + 1 নক x - 1ৰ হৰণ কৰিলে ভাগশেষ হ'ব। এতিয়া মই এইটো কৰাই দিছিলোঁ। x - 1ৰ হৰণ কৰিলে আমি চাব লাগিব ইয়াত x - 1 আছে, গতিকে x = +1 পাতিলে যিটো থাকিব সেই
এইটো আমি কেনেকৈ কৰে মই কৰাই দিছিলোঁ ইয়াত x - 1 আমি এনেকৈ কৰি ল'ম x - 1 = 0 গতিকে 1 -1টো এইফালে লৈ গ'লে +1 হ'ব গতিকে এই 1 বহুৱাই চাম ইয়াত 1 বহুৱাই চালে ভাগশেষ কিমান হ'ব আমি গম পাই যাম 1 1 2 -2 কেনচেল যাব গতিকে 1 1 2 গতিকে ইয়াত ভাগশেষ হ'ব 2 হ'ব ইয়াত ভাগশেষ অংকটো 2 আহিব -3 বিন্দুটোৰ ভুজ আৰু কোটিৰ সমষ্টি কিমান আহিব 2 হ'ব 22 নম্বৰটো চোৱা x = 2 y = 1 হ'লে ইমানৰ সমাধান হ'লে k মানটো নিৰ্ণয় কৰিব লাগে তোমালোকে x 2 আৰু 1 ৰ মানটো বহুৱাই যাবা 2 মানটো বহুৱালে কিমান হ'ব 2 × 4 আৰু 1 ৰ মানটো বহুৱালে 3 × 3 4 3 7 তাৰমানে k মানটো হ'ব 7 ক'ত আছে c আছে মানে ভিডিঅ'টো মোৰ দীঘল হ'বগে সেইকাৰণে মই অকণমান স্পীডত কৰাইছোঁ A3 বিন্দুটো x - y = 3 সমীকৰণৰ এটা সমাধান তেন্তে এই মানটো নিৰ্ণয় কৰা এতিয়া a আৰু 3 মানটো বহুৱাই দিবা x ৰ ঠাইত a বহুৱালা আৰু ইয়াত 3 বহুৱালা এইটো ইফালে গুচি যাব ইয়াতে কিমান হ'ব x = কিমান হ'ব 6 হ'ব এইখিনি ইয়াত প্ৰায় 100% মোৰ কমনে আহিছে মই কৰাই দিয়া আহিছে 150 কোণটোৰ প্ৰত্যাৱৰ্তী মানে আমি এটা বৃত্তৰ কেন্দ্ৰত কিমান থাকে 360 ডিগ্ৰী থাকে এতিয়া 150 কোণটোৰ প্ৰত্যাৱৰ্তী কোণ তাৰমানে আমি 360 পৰা বাকীখিনি বাদ দিব লাগিব 360 পৰা 150 বাদ দিলে কিমান আহিব 210 ডিগ্ৰী হ'ব গতিকে 210 ডিগ্ৰী হ'ব এইটো 150 প্ৰত্যাৱৰ্তী বুলি ক'লে তোমালোকে 360 পৰা মাইনাছ কৰি দিবা 360 পৰা 150 360 - 150 কিমান হ'ব 210 ডিগ্ৰী 160 ৰ সম্পূৰক কোণ হ'বলৈ হ'লে 180 ডিগ্ৰী দুটা সন্নিহিত কোণৰ অপৰ সমষ্টি 180 ডিগ্ৰী গতিকে তাৰ ইটো কোণ কিমান হ'ব 20 ডিগ্ৰী হ'ব এইটো হ'ব PQR ত্ৰিভুজৰ P = Q আৰু Q = 70 ডিগ্ৰী হ'লে এংগল P কিমান হ'ব এংগল P = 70 ডিগ্ৰী হ'ব যিহেতু সমান বাহুৰ সন্মুখৰ কোণ সমান হয় এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হ'লে তেন্তে এই প্ৰশ্নটো অকণমান ভুল আহিছে যদি কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো কি হ'ব বৰ্গ আৰু ৰম্বাস দুয়োটাৰে চতুৰ্ভুজৰ কৰ্ণবিলাক কি হয় বৰ্গ আৰু ৰম্বাস দুয়োটা চতুৰ্ভুজৰে কৰ্ণবিলাক লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে ইয়াত দুয়োটাই শুদ্ধ b আৰু c গতিকে ইয়াত b আৰু c দুয়োটাই শুদ্ধ চতুৰ্ভুজৰ কোণকেইটাৰ সমষ্টি হ'ব 360 ডিগ্ৰী 2/5 ৰ দশমিক আশীটো কিমান হ'ব 2/5 ৰ দশমিক আশীটো হ'ব 0.4 এইটো কৈছে 2 × 3 / 5 হোল টু দি পাৱাৰ 0 ইয়াৰ মানটো কিমান হ'ব এনিথিং টু দি পাৱাৰ 0 = 1 সেইটো মনত ৰাখিবা গতিকে ইয়াৰ মানটো কিমান হ'ব 1 এতিয়া √2 = 1.41 বুলি কৈছে √2 = 1.41 এতিয়া √8 ৰ মানটো কিমান হ'ব √8টো আমি কি লিখিব পাৰোঁ ৰুটৰ ভিতৰত 4 × 2 লিখিব পাৰোঁ তাৰ পৰা 2 ওলাই আহিব গতিকে 2 × √2 লিখিব পাৰোঁ তাৰমানে 1.41ক 2য়ে পূৰণ কৰি দিলে হ'ল 2.42 হ'ব 2.42 হ'ব তাৰপিছত চোৱা 32 1 পইণ্ট এনেকৈ এইটো দিছে গতিকে ইয়াত সংখ্যাবিলাকৰ যিহেতু ৰিপিট হোৱা নাই গতিকে এইটো এটা অপৰিমেয় সংখ্যা x³ + y³ ৰ উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব x³ + y³ ৰ উৎপাদক বিশ্লেষণ কৰিলে হ'ব c নম্বৰটো হ'ব x + y × x² - xy + y² হ'ব এতিয়া 3 × √6 + 4 × √6 যোগ কৰিলে কিমান হ'ব 3 4 7 7 × √6 হ'ব 16 to the power 4 into root 3 মান কিমান হ'ব 16 to the power 3/4 মান হ'ব 16 টোক আমি কি লিখিব পাৰো 2 to the power 4 2 to the power 4 লিখিব পাৰো so 4 4 কেনসেল যাব থাকিব 2 কিউব 8 হ'ব c নম্বৰটো হ'ব এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব যদি তাক আমি কি লিখিব পাৰো p/q ৰ লিখিব পাৰো ইয়াতে where q is not equal to 0 মানে c নম্বৰটো হ'ব c নম্বৰটো 36 ৰ c নম্বৰটো হ'ব -4 -8 কোনটো চুকত থাকিব যেতিয়া দুইটা মাইনাস থাকিব ভুজ আৰু কোটি দুইটা যেতিয়া মাইনাস হ'ব সি সদায় তৃতীয় চুকত থাকিব এতিয়া c নম্বৰটো কিমান হ'ব তৃতীয় চুক তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত থাকিব x অক্ষৰ ওপৰত থাকিবলৈ হলে y মানটো 0 হ'ব লাগিব y মানটো 0 ইয়াত কোড আছে b নোটত আছে 2 0 তলৰ কোনটো এটা ত্ৰিভুজৰ কোণ হ'ব পাৰে ত্ৰিভুজৰ কোণৰ অপৰ সমষ্টি হ'বলৈ হলে তোমালোকে জানে 180 ডিগ্ৰী হ'ব লাগিব ইয়াত কোনটো c টোত 180 ডিগ্ৰী আছে 6 6 10 এটো 180 এটা c নো হ'ব
2x plus 2y plus 5 equal to 0 সমীকৰণটোৰ সমাধান হ'ব কিমান হ'ব সমীকৰণটোৰ সমাধান অসীম সংখ্যক ওলাব 41 নম্বৰতে চোৱা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত কোণবোৰ হয়তো সমান হয় 42 নম্বৰতে চোৱা ABC সৰ্বাংগসম PQR দিয়া আছে এতিয়া এংগুলে ইমান কোনকেইটাৰ মান দিয়া আছে এংগুলাৰ মানটো নিৰ্ণয় কৰিব লাগে এংগুলাৰ মানটো তোমালোকে ছবিটো অকমান আঁকি চালে হ'ব এংগুলাৰ মানটো এংগুল C লগত সমান হ'ব 30 ডিগ্ৰী মান হ'ব এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগ ৰেখাখণ্ডৰ তৃতীয় বাহুৰ সমান্তৰাল ইয়াত কোনকেইটাৰ অনুপাত দিয়া আছে চতুৰ্ভুজৰ কোনবোৰ লেখে নিৰ্ণয় কৰিব লাগে গতিকে তোমালোকে ধৰি ল'বা 3x + 4x + 5x + 6x = 360 ডিগ্ৰী ঠিক ইয়াৰ পৰা x ৰ মানটো কিমান আহিব 3 * 4 = 7 7 * 12 12 * 18 18x = 360 ডিগ্ৰী আৰু x = কিমান আহিব 20 গতিকে ইয়াৰ পৰা বাকি কোনকেইটা মান ওলাব কি হ'ব 30 * 2 = 20 * 3 = 60 20 * 4 = 80 20 * 5 = 100 20 * 6 = 120 তাৰমানে এই নম্বৰটো শুদ্ধ 1 আৰু 2 ৰ মাজত কিমান হ'ব অসীম সংখ্যক পৰিমেয় সংখ্যা থাকিব ধন্যবাদ তোমালোকক মই এই হাইলাকান্দি জিলাৰ যিখন সুময় পৰীক্ষাত আহিছে তাৰ MCQ খিনি কৰি দিলো মোৰ বিশ্বাস আছে তোমালোকে মোৰ এই ইউটিউবৰ গোটেইকেইটা ভিডিও যদি চোৱা তোমালোকে আৰামছে এই MCQ খিনি ধুনীয়াকৈ কৰিব পাৰিবা আৰু সকলোকে পৰীক্ষাৰ শুভেচ্ছা জনালো ধন্যবাদ